হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদী বহুত ধন্যবাদ মই বিদায় কৰিছোঁ এক টকা কমাই দিলে ইলেকশ্যনৰ আগত আৰু 1 টকা কমি যাব এতিয়া গেছৰ দাম মুখ্যমন্ত্ৰীয়ে কৈছে 650 টকা দিব 650 টকা গেছৰ চিলিণ্ডাৰ দিব এতিয়া গেছৰ চিলিণ্ডাৰ কিমান 1000 টকা আৰু যাৰ উজ্জ্বলা গেছ আছে তেওঁলোকক 250 টকা গেছ দিব 250 টকা গতিকে আপোনালোকক নালাগে নেকি আপোনালোকক নিদিওঁ আমি আপোনালোকক দিওঁ নে নিদিওঁ কওকচোন এই আঁচনিটো আপোনালোকে পায়নে নাপায় কওক তেনেহ'লে আপোনালোকৰ ওচৰত ভোট বিচৰাৰ অধিকাৰ আছেনে নাই আছেনে মই ৰাষ্ট্ৰবাদী হিন্দুৰো ভোট বিচাৰিম ৰাষ্ট্ৰবাদী মুছলমানৰো ভোট বিচাৰিম পাকিস্তানী সমৰ্থক আছে নেকি এই যে পেহেলগামৰ ঘটনাটো হ'ল তাক সমৰ্থন কৰা কোনোবা আছে নেকি ইয়াতে নাইতো নহ'লে আপোনালোকে বিজেপি ভোট দিয়ক হ'ব যিকেইটা পেহেলগামৰ ছাপোৰ্ট কৰিছে পেহেলগামৰ এই নৰসংহাৰৰ যিকেইটা মানুহে ছাপোৰ্ট কৰিছে তেওঁলোকে কংগ্ৰেছক ভোট দিয়ক আপোনালোকে বিজেপিক ভোট দিয়ক মই অনুৰোধ কৰিছোঁ মই যিখিনি আপোনালোকক কৈছোঁ ৱাকফৰ বিষয়ে ক'ব দিছোঁ ৱাকফত আপোনালোকক কেতিয়াও সাধাৰণ ৰাইজক অন্যায় কৰিবলৈ ৱাকফ আইন সলনি কৰা নাই যিসকলে মুছলমানক অন্যায় কৰে এই মতুৱালীসকলক অঁতৰাবলৈ আৰু সাধাৰণ মানুহক সহায় কৰিবলৈহে ৱাকফ বিল এমেণ্ডমেণ্ট কৰিব খোজা হৈছে মুছলমানৰ সম্পত্তি কোনোবাই কাঢ়ি আনিবলৈ ৱাকফ বিল এমেণ্ডমেণ্ট কৰা হোৱা নাই যিবিলাক মতুৱালী মোটা হৈ গৈছে নগাঁৱৰ মতুৱালী মোটা হয়নে নহয় নগাঁৱৰ মতুৱালী মোটা হয়নে নহয় নগাঁৱৰ মতুৱালী কোন নগাঁৱৰ মতুৱালী কোন পাৰিলে কওকচোন এবাৰ পাৰিলে ক'ব মই নাজানো যদি হয় আপোনালোকৰ মতে নগাঁৱৰ মতুৱালী মোটা ৰকিবুল সেন ডাঙৰীয়া পাৰিলে ৰকিবুল সেন ডাঙৰীয়া মতুৱালী হৈ থাকিব লাজৰ কথা নহয়নে 5বাৰমান বিধায়ক 15-14 বছৰ মন্ত্ৰী সাংসদ হৈছে মতুৱালীৰ লোভটো সামৰিব পৰা নাই আৰু মুছলমান মানুহৰ অন্যায় কৰি আছে এনেকুৱা মতুৱালী থাকিব লাগে এনেকুৱা মতুৱালীক অঁতৰাবলৈকে এই আইন এমেণ্ডমেণ্ট কৰা হৈছে মুছলমানক অন্যায় কৰিবলৈ এই আইন এমেণ্ডমেণ্ট কৰা হোৱা নাই আচৰিত কথা ৰকিবুল সেন ডাঙৰীয়া মতুৱালী মই অলপ শুনি আছোঁ আপোনালোকৰ পৰা কনফাৰ্ম কৰি ল'ব চব কংগ্ৰেছী নেতাৰ তেওঁলোকে এৰি দিব নোৱাৰে এইবিলাক তাৰমানে তাৰ টকাকেইটা অলপ গণ্ডগোল কৰিব লাগে হয়নে নহয় কওক মোক কোনোবাই কৈ আছিলে এদিন আপোনাৰ বিধানসভাত চেয়াৰমেন আলী ইনডাইৰেক্টলি কৈছিলে মই ইমান নাজানিছিলোঁ আজি আপোনালোকৰ মুখৰ পৰা শুনি গ'লোঁ ৰকিবুল সেন ডাঙৰীয়া মতুৱালী এতিয়া আমি কওঁ মন্ত্ৰী নহয় মতুৱালী প্ৰাক্তন মতুৱালী ৰকিবুল সেন হয়নে তেখেতে প্ৰাক্তন মন্ত্ৰী এতিয়া তেওঁৰ আগত আৰতে লিখিব লাগিব প্ৰাক্তন মতুৱালী প্ৰাক্তন মন্ত্ৰী ৰকিবুল সেন হয়নে নহয় কওঁ পাৰিলে কৰিব এনেকুৱা কাম কৰিব এনেকুৱা মতুৱালীবিলাকক লাগেনে নালাগে কওক লাগেনে নালাগে কওক সেইটোহে কৰা হৈছে বাকী একো কৰা আজি নিযুত মইনা আঁচনি আমাৰ এই মুৰাজাৰ বিনাকান্দি ছোৱালীবিলাকে পাইছে নাই আজমলৰ দৃঢ় সমষ্টি কি ক'ব আজমল ডাঙৰীয়াৰ কিবা অৱস্থিতি আছে বুলি মই নাভাবোঁ
এতিয়া ইয়াতে কংগ্ৰেছ ষ্ট্ৰং মই জানো, কিন্তু লাহে লাহে কংগ্ৰেছৰ প্ৰতি ৰাইজৰ ধাউতি নোহোৱা হৈছে। কাৰণ কংগ্ৰেছে ৰাইজক সহায় নকৰে, টকা লৈ লৈ টিকট মিলাইছে, গতিকে ৰাইজ অসন্তুষ্ট। ৰাইজে জানে যে যোনে 20 লাখ টকা দি জিলা পৰিষদৰ টিকট কিনিছে, 5 লাখ টকা দি আঞ্চলিক পঞ্চায়তৰ টিকট কিনিছে, তেওঁলোকে যদি জিকে দুৰ্নীতিত তেওঁলোক লিপ্ত হ'ব। গতিকে ৰাইজে নিজৰ সম্পত্তি, ৰাইজৰ সম্পত্তি ধ্বংস হ'বলৈ নিদিয়ে। গতিকে সকলোৱে বুজিছে, মুছলমান ৰাইজেও বুজিছে যে বিজেপি আৰু এজিপিক এতিয়া ভোট দিব লাগিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলোৰে কাম কৰিছে। মই আপোনালোকৰ সন্মুখত সুধিছোঁ যে ইয়াতে আয়ুষ্মান কাৰ্ড পাইছে নাই, ইয়াত বিনামূলীয়া চাউল পাইছে নাই, ইয়াত অৰুণোদয় পাইছে নাই, ইয়াত নিযুত মইনা পাইছে নাই, প্ৰত্যেকটো গভৰ্ণমেণ্টৰ আঁচনি চৰকাৰী ঘৰ পাইছে নাই, সকলোৱে উদাত্ত কণ্ঠৰে কৈছে পাইছে। মানে আমি এই মুৰাঝাৰৰ ৰাইজৰ লগত অন্যায় কৰা নাই, বিনাকান্দি ৰাইজৰ লগত অন্যায় কৰা নাই। গতিকে তেখেতলোকক ভোট বিচৰাৰ আমাৰ অধিকাৰ আছে। যিসকল ৰাষ্ট্ৰবাদী মুছলমান, যিসকল পাকিস্তানৰ আছে মুছলমান, দেখি কতখান করতে পারেন